নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকক আধ্যাত্ম মুক্তাৱলীৰ আন এটি খণ্ডলৈ স্বাগতম জনাইছো ওম নমো ব্ৰহ্মণ্য গো ব্ৰাহ্মণ্য হিতায় চ জগত হিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ ভগৱান শ্ৰীকৃষ্ণ ভাৰতীয় দৰ্শন ভাৰতীয় সভ্যতা সংস্কৃতিৰ কেন্দ্ৰবিন্দু কৃষ্ণক বাদ দি আমাৰ সংস্কৃতি নহয় হেহে কোৱা হয় ভাৰতীয় সংস্কৃতি কৃষ্ণকেন্দ্ৰিক আবহমান কালৰে পৰা এই কৃষ্ণ সংস্কৃতিয়ে ভাৰতবৰ্ষক এক স্বকীয় মাত্ৰা প্ৰদান কৰাই নহয় আসলতে তেখেতৰ বিভিন্ন লীলা আৰু তেওঁৰ মাহাত্ম্যৰ জৰিয়তে সমগ্ৰ বিশ্বকে মোহাচ্ছন্ন কৰি ৰাখিছে ৰাসলীলা শ্ৰীকৃষ্ণৰ এই লীলাসমূহৰ ভিতৰত অন্যতম দৰাচলতে ৰাসলীলা হৈছে আধ্যাত্মিক ভাৱেৰে সংপৃক্ত এনে এক বিচিত্ৰ লীলা য'ত আত্মাৰ সৈতে পৰমাত্মাৰ আৰু ভক্তৰ সৈতে ভগৱানৰ ঐশ্বৰিক সংযোগ বা মিলন ঘটে আজি আমি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আধ্যাত্মিক পৰ্যালোচনা এই সম্পৰ্কে আলোচনা কৰিবলৈ দুগৰাকী বিশিষ্ট অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ পোনপ্ৰথমে মই পৰিচয় কৰি দিবলৈ লৈছোঁ ডক্টৰ দীপজ্যোতি বৰপূজাৰীদেৱ তেখেত নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ এগৰাকী যশস্বী অধ্যক্ষ আৰু লগতে এগৰাকী সুবক্তা আৰু লেখক আপোনাক মজিয়ালৈ স্বাগতম জনাইছোঁ আন এগৰাকী অতিথি আমাৰ মাজত উপস্থিত আছে তেখেত হৈছে নাৰেঙ্গীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যশস্বী অধ্যাপক তথা সুবক্তা লেখক গীতিকাৰ চিত্ৰশিল্পী ডক্টৰ সৰোজ কাকতি আপোনাকো স্বাগতম জনাইছোঁ পোনপ্ৰথমেই শ্ৰীকৃষ্ণৰ ৰাসলীলা এইটো এটা গভীৰ আধ্যাত্মিক বিষয় আৰু ইয়াৰ গভীৰতালৈ আমি সোমোৱাৰ আগেয়ে শ্ৰীকৃষ্ণ আৰু ৰাস এই দুটা ধাৰণাৰ আক্ষৰিক অৰ্থ সেই বিষয়ে অকণমান আমি বৰপূজাৰী ছাৰৰ পৰা জানিব বিচাৰিছোঁ হয় প্ৰভুৰ বিষয়ে যেহেতু কথা পাতিম প্ৰথমে প্ৰভুক স্তুতি কৰি ল'ব খুজিছোঁ নিশ্চয় ইয়ং ব্ৰহ্মা वरुणेन्द्र रुद्र मरुत स्तुन्वन्ति दिव्यैस्तवैः वेदैः साङ्ग पदक्रमोपनिषदैः गायन्ति यं सामगाः ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ইন্দ্ৰাদি দেৱতাসকলেও যাক স্তুতি কৰে হয় যোগীগণে ধ্যানস্থ হৈ যাক অন্তৰত দৰ্শন কৰে অন্তৰ্দৃষ্টি সেই প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ প্ৰথমে স্তুতি কৰিছোঁ এতিয়া আপোনাৰ প্ৰশ্নটোলৈ আহিছোঁ হয় কৃষ্ণ শব্দটোৱেই অতিকৈ তাৎপৰ্যপূৰ্ণ আমাৰ পুৰাণ শাস্ত্ৰসমূহত কোৱা হৈছে বামন পুৰাণত কোৱা আছে কৃষি ভূৰ বাচকো শব্দ নস্য নিবৃত্তি বাচক তয়োৰক্যং পৰং ব্ৰহ্ম কৃষ্ণ ইত্যভিধীয়তে মানে কৃষ্ণ শব্দটোৰ ক্ৰী শব্দ আখৰটোৱে কৃষ এই শব্দটো আচলতে সত্তাবাচক মানে প্ৰভু আদিও নাই অন্তও নাই সেইকাৰণে পৰমং কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদি অনন্ত গতিকে তেওঁ হৈছে কৃষ শব্দটো ভূবাচক মানে সত্তাবাচক আৰু নস্য নিবৃত্তিবাচক মানে প্ৰভুৰ মানে কোনো ভাৱেই শোক দুখ বা অন্যান্য আনন্দ এই কথাবোৰে আচলতে তেওঁক প্ৰভাৱিত কৰিব নোৱাৰে সেইকাৰণে তেওঁ সদা আনন্দ স্বৰূপ সৎ আৰু আনন্দ স্বৰূপ তাৰ লগত আকৌ সত্তাসানন্দৰ যোগাত চিত ব্ৰহ্মচ উচ্যতি সৎ চিত আৰু আনন্দ গতিকে পৰম ব্ৰহ্ম স্বৰূপ সচ্চিদানন্দ স্বৰূপ সেই কৃষ্ণ গতিকে কৃষ্ণ শব্দটো বৰ তাৎপৰ্যপূৰ্ণ এতিয়া ৰাসৰ কথালৈ আহিছোঁ ৰস শব্দটোৰ পৰা ৰাসৰ উৎপত্তি হৈছে আচলতে ৰস্যতে আচ্ছাদ্যতে ইতি ৰস মানে যাক আচ্ছাদন কৰা হয় এতিয়া আচ্ছাদন দুই ধৰণৰ এক হ'ল আমি জিহ্বাৰে আচ্ছাদন কৰোঁ মিঠা তিতা টেঙা এইবোৰ
আনহাতে আমি অন্তৰেৰে বা আত্মাৰে ৰসৰ আচ্ছাদন কৰোঁ যি পৰম ব্ৰহ্মৰ সেই আনন্দ স্বৰূপ তাক আমি আচলতে এই জীৱাৰে বা আমাৰ অংগৰে অনুভূত নহয় সেই আচ্ছাদন আচলতে আমাৰ আত্মাৰে হয় মনেৰে হয় গতিকে সেই প্ৰভুৰ যি লীলা সেয়া মানে অপৰম্পাৰ লীলা সেই লীলাক আমি আচলতে সাধাৰণ দৃষ্টিৰে চালে নহ'ব সাধাৰণ ডেকা গাভৰুৰ মানে মিলনৰ সেই ক্ৰীড়া নহয় ইয়া হ'ল আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জীৱাত্মা আৰু পৰমাত্মা মিলন জীৱাত্মা আৰু পৰমাত্মাৰ মিলন জীৱ আৰু ব্ৰহ্মৰ মিলন গতিকে সেয়া হ'ল অতিকৈ তাৎপৰ্যপূৰ্ণ এই ৰাস এতিয়া মই কাকতি ছাৰৰ ওচৰলৈ আহিছোঁ ছাৰে ক'লে যে ৰাসলীলা এতিয়া ৰাসলীলা হৈছে এটা আধ্যাত্মিক ভাৱ ভাৰতীয় দৰ্শনৰ ই এটা অতি গুৰুত্বপূৰ্ণ বিষয় এতিয়া এই ৰাসলীলাৰ ভিতৰত কেনেকুৱা ধৰণে আধ্যাত্মিক ভাৱটো নিহিত হৈ আছে আৰু সেই ভাৱটোৱে আচলতে আমাক কি ধৰণে এটা আধ্যাত্মিকতাৰ সোৱাদ দিয়ে বা আমি কি ধৰণে ঈশ্বৰৰ লগত নিজকে সংযোগ কৰিব পাৰোঁ এই আধ্যাত্মিকতাটোৰ বিষয়ে আমাক অকণমান জনাব নেকি হয় খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় একে এষাৰতে ক'বলৈ হ'লে সংসাৰতে থাকি জীৱনৰ আনন্দ উৎসৱ মানি চলি জীৱনমুখী হৈ ইতিবাচক দৃষ্টিভংগীৰে যেতিয়া কামনাক প্ৰেমলৈ ৰূপান্তৰ কৰা হয় তেতিয়াহে আমি প্ৰকৃত পৰম ঈশ্বৰক লাভ কৰিব পাৰোঁ আৰু কামনা মানে হৈছে আমাৰ দিয়া আৰু নিয়াৰ এটা চৰ্ত থাকে কিন্তু প্ৰেমত এই চৰ্ত নাথাকে আৰু ঈশ্বৰক লাভ কৰিবলৈ হ'লে মানুহ প্ৰেমময় হ'ব লাগিব আৰু ৰাসলীলাত প্ৰথমে গোপীসকলৰ কৃষ্ণৰ প্ৰতি যি আকৰ্ষণ সেয়া কামনাৰে আৰম্ভ হৈছে আৰু শেষ হৈছে গভীৰ ভক্তি বা প্ৰেমত আৰু ভক্তিত বিলীন হৈ গৈছে আৰু সেই যিটো বিশ্লেষণ কাহিনীৰ মাজেৰে আমাৰ সমাজক আগবঢ়াইছে সেই মহাপুৰুষসকলে বা ঋষিসকলে আৰু তাক আমি নেতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ নকৰি আমি তাৰ আধ্যাত্মিক দিশটো যদি গ্ৰহণ কৰোঁ তেনেহ'লে আমাৰ জীৱনৰ অতি মহত্বপূৰ্ণ দিশ এটি মুকলি হৈ পৰে গতিকে ৰাসলীলাৰ প্ৰথমতে আপুনি দেখিবলৈ পাব যে শ্ৰীকৃষ্ণই গোপীসকলক বংশীবাদন কৰি যমুনাৰ পাৰলৈ মাতিলে আৰু গোপীসকলে সংসাৰ এৰি কৃষ্ণৰ ওচৰলৈ গ'ল বাহিৰ মতলীয়া হ'ল কিন্তু গোপীসকলৰ পৰা মনৰ পৰা কিছুমান কামনা বাসনা এতিয়াও পৰিশুদ্ধ হোৱা নাছিল যাৰ ফলত গোপীসকলে কৃষ্ণক প্ৰথমতে পায়ো হেৰুৱাব লগা হয় কাৰণ তেওঁলোকৰ মনত অহংকাৰৰ জন্ম হয় আৰু শেষত তেওঁলোকে যেতিয়া কৃষ্ণক হেৰুৱালে অনুতাপত তেওঁলোক দগ্ধ হ'ল আৰু সেই অনুতাপত দগ্ধ হৈ কৃষ্ণ ভক্তিত তেওঁলোকে ইমানে বিলীন হ'ল শেষত গৈ তেওঁলোকৰ অন্তৰৰ পৰা যি মলিনতা সকলো আঁতৰি গ'ল আৰু শেষত গৈ তেওঁলোকে কৃষ্ণক নিৰ্মল ভক্তিৰে কৃষ্ণক লাভ কৰিলে আচ্ছা এইটো বৰ সুন্দৰ কথা আপুনি ক'লে আচলতে আধ্যাত্মিকতাৰ পৰ্যায়লৈ যিটো উন্নীত হ'ল মানে ৰাসলীলাটো আচলতে এটা আধ্যাত্মিক যিটো এটা যাত্ৰা আৰম্ভ হ'ল সেইটোত অৱগাহন কৰি গোপীসকলে পৰমাত্মাৰ লগত নিজকে সংযোগ কৰিব পাৰিলে অতি সুন্দৰ বিশ্লেষণ ছাৰৰ এতিয়া মই আকৌ বৰপূজাৰী ছাৰৰ ওচৰলৈ আহিছোঁ আচলতে আমাৰ যিমানবোৰ আধ্যাত্মিক ধাৰণা আছে বা উৎসৱ আছে ৰীতি নীতি আছে এইবোৰে আমাৰ সমাজখনক মানে বৃহৎ আকাৰত এটা প্ৰভাৱিত কৰে এটা বিস্তৃত পৰিসীমাৰ ভিতৰত কাৰণ সমাজখন প্ৰভাৱিত নহ'লে এইবিলাক ধাৰণাৰে আমাৰ সমাজখন আগবাঢ়িব নোৱাৰিব ইতিবাচক দৃষ্টিভংগীৰে গতিকে এই অসমীয়া সমাজেই হওক ভাৰতীয় সমাজেই হওক গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিখন সমাজ মানে আমি বৃহত্তৰ অৰ্থত ক'বলৈ গৈছোঁ যে গোটেই সমাজখনক কি ধৰণে এই ৰাসলীলাই এটা প্ৰভাৱ পেলাব পাৰে বা পেলাইছে বুলি আপুনি ভাবে আচলতে আমাৰ দাৰ্শনিক দৃষ্টিৰে যদি চোৱা হয় আমাৰ দৰ্শনত ন্যায় বৈশেষিক বুলি এখন দৰ্শন তাৰ প্ৰাৰম্ভতে মানে ন্যায় বৈশেষিক দৰ্শনৰ প্ৰকৰণ গ্ৰন্থত এটা বৰ ধুনীয়াকৈ শ্লোক কোৱা হৈছে যে নূতন জলধৰ ৰুচৈ গোপবধূতি দুকুল সৌৰায় তস্মৈ কৃষ্ণায় নমঃ সংসাৰ মহিৰুহস্য বীজায় এই গোটেই সংসাৰখনক এজোপা মহিৰুহ বৃক্ষ বট বৃক্ষৰ লগত তুলনা কৰিছে
আৰু তাৰ বীজটো হৈছে ভগৱান শ্ৰীকৃষ্ণ গতিকে এই যে ভগৱান শ্ৰীকৃষ্ণ মই আগতেই কৈছোঁ সচ্চিদানন্দ স্বৰূপ সেই পৰম ব্ৰহ্মৰ সেই যে ৰূপটো আৰু তেওঁৰ বৰণটো হৈছে শ্যাম মানে তাত কোৱা হৈছে যে নতুন মেঘৰ দৰে নূতন জলধাৰৰ উচৈ মানে নতুন মেঘৰ দৰে কান্তিযুক্ত সৌন্দৰ্যযুক্ত এতিয়া নতুন মেঘটো কি যে আমাৰ সাধাৰণতে যিটো মেঘ থাকে তাৰ পাছত বৰষুণ দিবলৈ যিটো মেঘ আহে সেই মেঘটো দেখিলেই আমাৰ সকলোৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে এক আশাৰ সঞ্চাৰ হয় মনত এই ভগৱান শ্ৰীকৃষ্ণৰ সেই মানে বৰ্ণটোৰে সেই তাৎপৰ্যটো যে আমাৰ ভগৱান শ্ৰীকৃষ্ণক দেখিলেই বা তেওঁৰ কথা পাতিলেই আমাৰ মনত এক আশাৰ সঞ্চাৰ হয় যে আমি এই মানে এই যে বৈষয়িক যিবোৰ কথা এইবোৰৰ পৰা এই কামনা বাসনা ইত্যাদিকে কৰি তাৰ পৰা আহি পেলাই আমি ভগৱান শ্ৰীকৃষ্ণৰ সেই মানে ভাল লগা কথাবোৰ মনলৈ আহি যায় গতিকে সমাজখনক প্ৰভাৱিত কৰে তাৰ উপৰি এই ৰাসলীলাৰ জৰিয়তে বিভিন্ন আচলতে ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰটোৰ জৰিয়তে গোটেই সমাজখনক বিভিন্ন বাৰ্তা দিয়া হৈছে এতিয়া হয় এই মানে আমাৰ ভাগৱতৰ কেইবাটাও কথাত আমি আহিম পিছলে এই ভাগৱতৰ কথাবোৰলৈ গ'লে আপুনি দেখিব প্ৰতিটোতেই এটা নিহিত গূঢ় তত্ত্ব লুকাই আছে আমি যেটো সাধাৰণ দৃষ্টিৰে সাধাৰণ ধাৰণাৰে তাক আচলতে বিশ্লেষণ কৰাটো টান গতিকে এই আমাৰ সুখদেৱে আমাৰ পৰীক্ষিত ৰজাক যেতিয়া ভাগৱতৰ কথা কৈছে তেতিয়া সংক্ষেপে কৈছে যে কলিকালত এই মানে ইয়াৰ সাৰমৰ্ম মানুহে বুজিবলৈ অলপ টান হ'ব সাধাৰণ মানুহৰ কাৰণে ইয়াক অপব্যাখ্যা হ'ব পাৰে গতিকে তেখেতে এই কাৰণে এইটো তেওঁলোকৰ কাৰণে বুজাকে আকৌ এটা বেলেগ ৰূপ হয় হয় গতিকে তাক অলপ সময় কৈছে গতিকে ইয়াৰ আমাৰ ৰাসলীলাৰ ভগৱান শ্ৰীকৃষ্ণৰ এই গোটেই লীলাসমূহৰ মানে এই আমাৰ দশম স্কন্ধৰ আৰম্ভ হৈছে দশম স্কন্ধক কোৱা হয় আমাৰ ভাগৱতৰ প্ৰাণ স্বৰূপ বুলি 18 পুৰাণৰ অন্যতম মানে প্ৰাণ স্বৰূপ হৈছে ভাগৱতৰ দশম স্কন্ধ আৰু দশম স্কন্ধৰ আকৌ প্ৰাণ আমাৰ প্ৰাণ পাঁচ ধৰণৰ প্ৰাণ অপান সমান উদান জ্ঞান এই পাঁচ এই পঞ্চপ্ৰাণ বুলি কোৱা হৈছে এই পাঁচটা অধ্যায় মানে ভাগৱতৰ দশম স্কন্ধৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায় 29ৰ পৰা 33 এই গোটেই ৰাসলীলাৰ বৰ্ণনাটো অতি মনোগ্ৰাহী ৰূপত তাক উপস্থাপন কৰা হৈছে আৰু আপুনি এটো ভাবে নেকি যে ৰাসলীলাৰ যেটো আমাৰ এটা মানে সাধাৰণ মানুহৰ বাবে যেটো বুজিব পৰা এটা ধাৰণা হয় হেতু দ্বাৰা তেওঁলোকো এটা প্ৰভাৱিত হৈছে তেওঁলোকো শ্ৰীকৃষ্ণৰ চৰণত কিদৰে মন প্ৰাণ সমৰ্পিত কৰিব পাৰি যে আমি কেৱল মানে বৈষয়িক জীৱনৰ প্ৰতি বা জাগতিক মায়ামোহৰ প্ৰতি আবদ্ধ নাথাকি যে আমিও যে শ্ৰীকৃষ্ণ বা ভগৱানৰ মানে আত্মাৰ সৈতে নিজকে বিলীন কৰি দিব পাৰো সেই বিষয়টো আসলতে সমাজত এটা বৰ মানে আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত হৈছে নেকি বাৰু হয় এইটো বৰ ডাঙৰ কথা আমাৰ আসলতে এই যে মানে ৰাসৰ ভিতৰলৈ যোৱাৰ আগতে মই কৈছো যে এই যে বংশী বাদন শুনি গোপীসকল যেতিয়া দৌৰি আহিল যমুনা পাৰলৈ কৃষ্ণৰ ওচৰলৈ তেতিয়া ভগৱানে তেওঁক ঘূৰাই পঠিয়াবলৈ চেষ্টা কৰিছে কৈছে যে এই ৰাতি মানে তোমালোকে যে আহিছা পতি পুত্ৰ সকলোকে এৰি মোৰ ওচৰলৈ আহিছা ইয়াতো ঠিক কৰা নাই আৰু পতি সেৱাই হৈছে পৰম ধৰ্ম তেতিয়া এই গোপীসকলে এটা কথা কৈছে যে প্ৰভু এটা কথা কওক যে মোৰ পতি মানে বিবাহিত মই যাৰ পত্নী সেই পতিদেৱে মোৰ প্ৰতি 15 দিনলৈ বা এমাহলৈ এঠাইলৈ গুচি যাব যাওঁতে মোক এটা মাটিৰ মূৰ্তি দি থৈ গ'ল মই যেতিয়া সুধিলো যে মই কেনেকৈ থাকিম তোমাৰ অবিহনে তেতিয়া এটা মোক মাটিৰ মূৰ্তি দি থৈ গ'ল আৰু মাটিৰ মূৰ্তিটোকে মই বুলি ভাবিবা বুলি কৈ থৈ গ'ল আৰু যাওঁতে মই সেই 10 দিন 15 দিন তেওঁ নথকালৈ মাটিৰ মূৰ্তিটোকে আচলতে পূজা কৰি থাকিলো তেওঁ যত্ন কৰি থাকিলো তাৰ পিছত যেতিয়া পতিদেৱ মোৰ ঘূৰি আহিল তেতিয়া মই এই মাটিৰ মূৰ্তিটোলৈ চাম তেওঁৰ যত্ন লৈ থাকিম নে আসল মানে বিবাহিত সেই পতিলৈকে চাম গতিকে তোমাৰ চৰণলৈ আহিছো সেইটো মানে তুমি আহিছে জগত পিতা মানে জগতৰ স্বামী গতিকে আমাৰ প্ৰকৃত স্বামী তুমিয়ে আৰু সেয়া পঞ্চভৌতিক যি শৰীৰৰ অধিকাৰী স্বামী সেয়া আচলতে আমাৰ গতিকে জগতপতি তুমিয়ে গতিকে আমাৰ প্ৰকৃতপতি তুমি গতিকে তোমাৰ ওচৰলৈ অহাত আমাৰ কোনো ধৰণৰ দুখ হ'ব নোৱাৰে নিশ্চিতভাৱে গতিকে এনেকুৱা ধৰণৰ মানে অতি তাৎপৰ্যপূৰ্ণ কথাবোৰ আলোচনা এতিয়া কাকতি ছাৰৰ ওচৰলৈ আকৌ আহিছো যে শ্ৰীকৃষ্ণৰ যিটো ব্যক্তিত্ব
সেইটো ব্যক্তিত্বটো আসলতে সাধাৰণ নহয়, এইটো এটা অসাধাৰণ ব্যক্তিত্ব, এইটো সকলোৱে একমুখে স্বীকাৰ কৰে। গতিকে শ্ৰীকৃষ্ণইনো আসলতে আমাক ৰাসলীলাৰ মাধ্যমেৰেই হওক বা তেওঁৰ আন লীলাবোৰৰ মাধ্যমেৰেই হওক, বিশেষকৈ আজি ৰাসলীলাৰ কথাটোৱে আপুনি ক'ব যে কি ধৰণে আমাৰ সমাজখনক তেওঁ মাৰ্গদৰ্শন কৰাইছে, কাৰণ এইটো এটা আমাৰ কাৰণে অতি জানিবলগীয়া বিষয়। নিশ্চয়, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। চাওক, ভাৰতীয় আধ্যাত্মিকতাত যিটো আমাৰ সংসাৰ ত্যাগৰ যিটো ধাৰণা আছে যে ঈশ্বৰক পাবলৈ হলে আমি সংসাৰ ত্যাগ কৰি যাব লাগিব, সন্ন্যাস ল'ব লাগিব, গভীৰ তপস্যা কৰিব লাগিব, কঠোৰ জীৱন যাপন কৰিব লাগিব, নানা ব্ৰত পালন কৰিব লাগিব, এই ধাৰণাৰ বিপৰীতে ভগৱান শ্ৰীকৃষ্ণই জীৱনলৈ কি আনিলে? উৎসৱ মুখৰতা আনিলে। চাওক, ৰাসলীলাৰ মাধ্যমেৰে তেওঁৰ সংসাৰতে থাকি উৎসৱ মুখৰতাৰ মাধ্যমেৰে কেনেদৰে পৰম পুৰুষক পাব পাৰি তাৰ সুন্দৰ পথ প্ৰদৰ্শন কৰিলে। আমাৰ যি জীৱনৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী আছিলে, সেই নেতিবাচক দৃষ্টিভংগীৰ পৰিৱৰ্তে এটা ইতিবাচক দৃষ্টিভংগী আনি দিলে। আৰু উৎসৱৰ মাজেদিয়ে, সংগীতৰ মাজেদিও, প্ৰকৃতিৰ সান্নিধ্যৰ মাজেদিও আমি কেনেদৰে ভগৱানক প্ৰাৰ্থনা কৰি বা কেনেদৰে ভগৱানৰ আৰাধনা কৰি ভক্তিত বিলীন হৈ সেই পৰম শক্তিক লাভ কৰিব পাৰো তাৰ সুন্দৰ পথ প্ৰদৰ্শন কৰি থৈ গৈছে। ঈশ্বৰে কেতিয়াও কোৱা নাই যে সংসাৰক পৰিত্যাগ কৰা, সংসাৰ বিমুখী হোৱা, সেইটো শ্ৰীকৃষ্ণই কোৱা নাই, কেতিয়াও কোৱা নাই। কিন্তু আমি কিছুমান মানুহে সংসাৰক ত্যাগ কৰাৰ কথা কৈ আছে আৰু ভগৱানৰ কাৰণে নানান কষ্ট পালন কৰাৰ কথা কৈ আছে, কিন্তু সেইটো আচলতে নহয়। তেখেতৰ মতে আচলতে জাগতিক মায়ামোহত আবদ্ধ হৈও আমি আচলতে তাৰ ঊৰ্ধ্বলৈ যাব পাৰো, তাৰ ঊৰ্ধ্বলৈ যোৱাটোহে ৰাসলীলাৰ গভীৰ তাৎপৰ্য। আৰু ভগৱান শ্ৰীকৃষ্ণৰো সেয়াই ডাঙৰ শিক্ষা, কাৰণ তেওঁৰ ব্যক্তিত্বৰ সকলো দিশ তেওঁ এগৰাকী মহান যোদ্ধা, তেওঁ এগৰাকী মহান দাৰ্শনিক, এজন মহান সংগীতজ্ঞ, কি নহয় মহান যোগী, অথচ তেওঁ গৰাকী ডাঙৰ সংহাৰীও। গতিকে সেই সংহাৰী হৈও কেনেদৰে জীৱনটোক উদযাপন কৰিব পাৰি, উৎসৱ মুখৰতা আনিব পাৰি আমাৰ জীৱনলৈ, তেখেতে ৰাসলীলাৰ মাধ্যমেদি এই কথাখিনি সুন্দৰকে আমাৰ সমাজক দেখুৱাই থৈ গৈছে। আৰু ভাৰতীয় আধ্যাত্মিকতাৰ এইটো গভীৰ অৱদান, কাৰণ আমাৰ যিটো শুকান চিন্তা বুলি কয় তাৰ পৰিৱৰ্তে তেওঁ ৰসাল চিন্তা, তেওঁ আচলতে ৰস কঢ়িয়াই আনিছিল ভাৰতীয় সমাজ জীৱনত বা বিশ্বলৈ, তেখেতে এটা ৰস কঢ়িয়াই আনিছিল, আৰু যি ৰসত আমি আজিও আচলতে আচ্ছাদিত হৈ আছো। ছাৰে বৰ সুন্দৰকৈ বিশ্লেষণ কৰিলে। এতিয়া মই আকৌ বৰপূজাৰী ছাৰৰ পৰা এটা বিষয় জানিব বিচাৰিছো যে আমাৰ ৰাসলীলাটো সাধাৰণতে ধৰক শৰৎকালত হয়, এই শৰৎকাল আৰু ৰাসলীলা, শ্ৰীকৃষ্ণৰ আধ্যাত্মিকতা, এই তিনিওটা বিষয় সংযুক্ত কৰি আপুনি কি ধৰণে বিচাৰ কৰিব? হয়, আচলতে আমাৰ গ্ৰন্থ, কাব্য গ্ৰন্থসমূহত বিশেষকৈ শৰৎকালটোক বেছি প্ৰাধান্য দিয়া হৈছে, আৰু শৰৎকালৰ যি চন্দ্ৰমা, চন্দ্ৰৰ জ্যোৎস্না অতি স্নিগ্ধ, মানে আমি সেই পৰমেশ্বৰক লাভ কৰিবলৈ বা যিকোনো এটা ডাঙৰ এটা মানে হয় মানে এটা সাকসেস এটা লাভ কৰিবলৈ হলে আমি আমাৰ মন পবিত্ৰ হ'ব লাগিব, আৰু সেই পৰমেশ্বৰক মানে এই মলিনতাৰে লাভ কৰাটো সম্ভৱ নহয়। গতিকে আচলতে স্নিগ্ধ জোনাকটো আৰু প্ৰাকৃতিক এক পৰিৱেশ, সেই যে মানে যমুনাৰ সুন্দৰ পানী আৰু এই মল্লিকা আদি ফুলৰ যি সুগন্ধ, তাৰ মাজত ৰাসলীলা হৈছে। আৰু এই ৰাসলীলাটোৱে আমাৰ যে সেই সুন্দৰ আমি প্ৰকৃতিৰ মাজত থাকি, প্ৰকৃতি ধ্বংস নকৰাকৈ প্ৰকৃতিৰ মাজত থাকি স্নিগ্ধ জোনাকৰ দৰে আমাৰ পবিত্ৰ মন এটা লৈ প্ৰভুক যেতিয়া অৰ্চনা কৰিম বা যিকোনো ভাল কামত আমি আগবাঢ়িম, তাৰ সফলতা আমি নিশ্চিতভাৱে লাভ কৰিম, অন্যথা আমি সফলতা লাভ কৰাটো সম্ভৱ নহয়। আৰু এই ৰাসলীলাৰ এই যে এনে ধৰণৰ কথাবোৰে আচলতে আমাৰ সমাজখনত ধৰক যেনেকুৱা জোনাক, আজিকালিতো জোনাক আমি চোৱাৰ অভ্যাসটো হেৰুৱাই পেলাইছো, সেয়া চাওক ইমান জোনাকত নদীৰ পাৰত বালিত যেতিয়া তেওঁলোকে এটা নৃত্য কৰিছে, সেই গীতৰ মাজেৰে তেওঁলোকে ভক্তিৰ ৰসত মানে সকলো মোহিত হৈ গৈছে। সেইটো আচলতে এটা মোৰ মানে মানে মনোমোহা মানে বিষয় বা দিশ বুলি আমি ক'ব পাৰো, নহয়নে বাৰু? আৰু তাৰ লগত নৈসৰ্গিক শোভাটো এটা বৰ সুন্দৰভাৱে জড়িত। প্ৰকৃতিৰ ৰক্ষাও তাত এটা বাৰ্তা আছে, প্ৰকৃতি ৰক্ষা কৰিবলৈ প্ৰকৃতিৰ মাজতহে যে ভাল কামবোৰ হয়, সেই স্নিগ্ধ জোনাক সেই তাৰ মানে এক ধৰণৰ সংকেত, সেই গোটেই পৰিৱেশটো আচলতে নৈসৰ্গিক শোভাটো এটা গুৰুত্বপূৰ্ণ দিশ।
এতিয়া আকৌ কাকতি ছাৰৰ ওচৰলৈ আহিছোঁ যে আচলতে আমাৰ সৰ্বসাধাৰণে শ্ৰীকৃষ্ণৰ ৰাসলীলাটোক বিভিন্ন ধৰণে বিশ্লেষণ কৰিব খোজে বহুতৰ এইটো ভুলো মানে হোৱা বুলি মই ক'ব বিচাৰোঁ মই নিজেই ক'ব বিচাৰোঁ আৰু এনেকুৱাকৈ তেওঁলোকে বিশ্লেষণ কৰে যে আচলতে ৰাসলীলাটো হৈছে মানে কেৱল শৃংগাৰ ৰসত মানে নিমজ্জিত হৈ থকা মানে এটা পাৰ্থিৱ মানে আসক্তিৰ বৰ্ণনা মাত্ৰ কিন্তু ৰাসলীলাৰ যিটো তাৎপৰ্যৰ বিশ্লেষণ ঠিক সেইটোতো ঠিক তেনেধৰণৰ নহয় বা আমি নিজেও সেইটো নাভাবোঁ কিন্তু এনেকুৱা এটা অভিযোগো কিন্তু উত্থাপিত হয় গতিকে এই অভিযোগটো আপুনি কি ধৰণে মানে খণ্ডিত কৰিব চাওক সাংসাৰিক দৃষ্টিৰে যদি চোৱা যায় তেতিয়াহ'লে এই বিষয়টো কোনোবাই তেনেকৈ ভাবিব পাৰে কিন্তু ইয়াৰ যিটো গভীৰতা আপুনি চাব যে আমি অষ্টসিদ্ধিৰ কথা কওঁ অনিমা লঘিমা গৰিমা মহিমা ইখিত্ব বখিত্ব এই যে অষ্টসিদ্ধিৰ কথা কওঁ তাতকৈও ডাঙৰ সিদ্ধি হৈছে ষষ্ঠসিদ্ধি ষষ্ঠসিদ্ধি হৈছে কি যে আমাৰ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য যেতিয়া আমি এটা পাৰ্থিৱ বস্তু পাবলৈ বিচাৰোঁ তেতিয়া তাক আমি কাম বুলি কওঁ আৰু পাৰ্থিৱ বস্তু পাব খোজাত যেতিয়া বাধা আহি পৰে তেতিয়া আমাৰ ক্ৰোধ আহে পাৰ্থিৱ বস্তুক সীমাহীনভাৱে পাবলৈ বিচাৰিলে তাক লোভ বুলি কয় পাৰ্থিৱ বস্তুক চিৰদিনৰ বাবে ৰাখি থব বিচাৰিলে তাক মোহ বুলি কয় আৰু যেতিয়া অহংকাৰ আহে যে ময়েই কৰিলোঁ ময়েই লাভ কৰিলোঁ তেতিয়া তাক কি বুলি কোৱা হয় মদ বুলি কয় আৰু যেতিয়া মই নাপালোঁ আনে পালে তেনেকুৱা অৱস্থাত আমাৰ মনত কি আহে মাৎসৰ্য অৰ্থাৎ ঈৰ্ষা ভাৱৰ উৎপত্তি হয় এই সকলো কেইটা অতিক্ৰম কৰাৰ কথা কৈছে ৰাসলীলাৰ মাধ্যমেদি গোপীসকলে প্ৰথমতে কৃষ্ণক কেনেকুৱা ৰূপত চালে যে পাৰ্থিৱ দৃষ্টিৰে চাইছিলে আৰু কৃষ্ণৰ যেতিয়া সান্নিধ্য পাইছিলে তাৰ পিছত তেওঁলোকৰ মনত অহংকাৰ আহিলে আৰু অহংকাৰ অহা কাৰণে কৃষ্ণই তেওঁলোকক ত্যাগ কৰিলে ত্যাগ কৰাৰ পিছত তেওঁলোকৰ মনত ক্ৰোধো আহিছিলে আৰু সেই ক্ৰোধখিনি পুতনা বধৰ মাধ্যমেৰে অভিনয় কৰি কংসবধৰ মাধ্যমেৰে অভিনয় কৰি তেওঁলোকে প্ৰকাশ কৰিছিলে তাৰপিছত তেওঁলোকৰ চাওক লোভ কেনেকৈ আহিছিলে যে কৃষ্ণৰ পৰা সীমাহীনভাৱে তেওঁলোকে সুখ বিচাৰিছিলে তাৰপিছত মোহ কেনেকুৱা আহিছিলে যে কৃষ্ণক চিৰদিনৰ বাবে পোৱাৰ কাৰণে তেওঁলোকে ইচ্ছা কৰিছিলে পাৰ্থিৱভাৱে তাৰপিছত দেখিলে যে কাম ক্ৰোধ লোভ মোহ মদ কেনেকৈ আহিছিলে যে অহংকাৰ এই যিগৰাকী গোপীক অকলে কৃষ্ণই লৈ গৈছিলে তেওঁৰ এনেকুৱা অহংকাৰ আহিলে যে কৃষ্ণ আমাৰ বহতীয়া কৃষ্ণই আমাৰ কথা মতে এই সকলোবোৰ কৰিছে ইভিন আনকি তেওঁ কৃষ্ণক কান্ধত তুলি ল'বলৈকে ফ'ৰ্চ কৰিলে মানে জোৰ দিলে আৰু কৃষ্ণই তেতিয়া তেওঁক ত্যাগ কৰিলে আৰু আন গোপীসকলে যেতিয়া দেখিলে যে এগৰাকী গোপীক বেলেগকৈ লৈ গৈছে তেতিয়ালৈকে তেওঁলোকে ঈৰ্ষাদগ্ধ হ'ল মাৎসৰ্যত নিপৰিত হ'ল তাৰপিছত যেতিয়া কৃষ্ণ নাইকিয়া হ'ল তেওঁলোকে তেতিয়া ব্যাকুল হৈ প্ৰকৃতিৰ বিভিন্ন গছ লতা জীৱ জন্তু চৰাই চিৰিকটি কৃষ্ণৰ বাতৰি সুধিব ধৰিলে আৰু কৃষ্ণ বিৰহত তেওঁলোকৰ এই সকলোবোৰ মলিনতা কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এই ষষ্ঠ ৰিপু কি হৈ গ'ল ধ্বংস হৈ গ'ল অৰ্থাৎ কৃষ্ণৰ যিটো বন্ধি কৃষ্ণ প্ৰেমৰ যিটো বন্ধি সেইটো পুৰি ছাই হৈ গ'ল আৰু ভগৱান কৃষ্ণই গীতাত যিটো কৈছে প্ৰজহাতি যদা কামান সৰ্বান পাৰ্থ মনোগতান আত্মন্য আত্মানা তুষ্ট স্থিতপ্ৰজ্ঞ ইতি উচ্যতে গতিকে তেওঁলোকৰ তেনেকুৱা পৰ্যায়লৈ গুচি গ'ল তেওঁলোকে এই যিটো পাৰ্থিক কামনা যেতিয়া তেওঁলোকে ভাবিলে যে নহয় আমি কৃষ্ণক পাবলৈ হ'লে এই ষষ্ঠ ৰিপু আমি ত্যাগ কৰিব লাগিব আৰু তেতিয়াহে আমি কি কৰিব পাৰিম সেই পৰম পুৰুষক লাভ কৰিব পাৰিম তাৰমানে পাৰ্থিৱৰ পৰা পাৰমাৰ্থিকলৈ আচলতে প্ৰক্ৰিয়া বা যাত্ৰা বুলি আমি ক'ব পাৰোঁ ৰাসলীলা কাকতি দেৱৰ লগতে মই অকণমান কথা যোগ দিব খুজিম হয় আচলতে এই যে শৃংগাৰ ৰসৰ সাধাৰণ হেৰি বুলি কোৱা হয় আচলতে সেইটো কোনো কাৰণতে হ'ব নোৱাৰে মই কেইটামান তাৰ মাত্ৰ হেৰি কৈছোঁ প্ৰথম কথাটো হ'ল যে ত্ৰেতা যুগত প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ সেই জীৱনৰ মানে পৰৱৰ্তী সেই তেওঁৰ অৱতাৰৰ পিছৰ অৱতাৰ হৈছে কৃষ্ণ গতিকে এই যেতিয়া দণ্ডকাৰণ্যত বনবাসত ভগৱান ৰামচন্দ্ৰ আছিলে তেতিয়া সেই দণ্ডকাৰণ্যত থাকোঁতে তাৰ ঋষি আৰু ঋষি পত্নীসকলে প্ৰভুৰ সান্নিধ্য বিচাৰিছিলে আৰু তেতিয়া সেই মনৰ আদান প্ৰদানতে প্ৰভুৱে এক ধৰণৰ কথা কৈ থৈছিলে যে
এইটো অৱতাৰত নহয় মোৰ পিছৰ অৱতাৰত তোমালোকক লগ পাম এইটো এটা 2 নম্বৰ হেডৰ মানে এই যে গোপীসকল সাধাৰণ নাৰী নহয় দ্বিতীয় কথা হ'ল এই জনকপুৰীত যেতিয়া সীতা স্বয়ম্বৰলৈ যায় এই যাওঁতেও জনক সেই স্ত্ৰীসকল জনকপুৰীৰ স্ত্ৰীসকলেও প্ৰভুৰ সান্নিধ্য বিচাৰিছিল গতিকে তেওঁলোকক কোৱা হৈছিল যে পিছৰ জন্মত তোমালোকৰ সান্নিধ্য আমি লাভ কৰিম সেইটো 1 নম্বৰ কথা এইটো 1 নম্বৰ কথা 2 নম্বৰ কথাটো হ'ল গতিকে সেই তেওঁলোক সাধাৰণ নাৰী নহয় মানে গোপীসকল সেই পূৰ্বজন্মৰ সেই কৃচ্ছ সাধন কৰা সেই ঋষি বা ঋষি পত্নী তাৰমানে যেহেতু শ্ৰীকৃষ্ণ সাধাৰণ নহয় গোপীও সাধাৰণ সকলো সাধাৰণ গতিকে ৰাখলীলানো কেনেকুৱা সাধাৰণ চিন্তাৰ ৰখৰ এটা লীলা নহয় সাউতে কামক কি হলে ৰূপান্তৰ কৰা হৈছে প্ৰেমলৈ ক্ৰোধ কি হলে শ্ৰদ্ধা বা ভক্তি লৈ মোহ কি হলে ৰূপান্তৰ কৰা হৈছে সেৱা লৈ ৰূপান্তৰ কৰা হৈছে আৰু লোভ কি হলে ৰূপান্তৰ কৰা হৈছে নিষ্কামতা লৈ আৰু ঈৰ্ষা মদক অৰ্থাৎ অহংকাৰক ওমকাৰলৈ ৰূপান্তৰ কৰা হৈছে আৰু ঈৰ্ষা কি হলে ধন্যবাদলৈ প্ৰভুৰ ভক্তিলৈ ৰূপান্তৰ কৰা হৈছে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰো সমস্যাসমূহ চাপি আহিছে আৰু আপোনালোকৰ পৰা বহুখিনি কথাই জানিব থাকিল আৰু পিছলৈ আমি আকৌ এই বিষয়ত মিলিত হ'ম আসলতে জগতৰ হিতৰ অৰ্থে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু তেখেতে মানৱ জাতিৰ কল্যাণৰ হকে নিজকে উৎসৰ্গিত কৰিছিল আহক আমিও সকলোৱে নিজৰ মন প্ৰাণ আত্মা মানৱ জাতিৰ কল্যাণৰ হকে আত্মোৎসৰ্গিত কৰো আৰু লগতে আমি হাতত একোটি সুদৰ্শন চক্ৰ তুলি লওঁ যাতে সমাজত ন্যায় অন্যায় আৰু ন্যায় ধৰ্ম আৰু সত্যৰ প্ৰতিষ্ঠা হয় যত কৃপাতমহং বন্দে পৰমানন্দ মাধৱম আজিৰ অনুষ্ঠান ইমানতে সামৰিছো ধন্যবাদ